আপনারা দেখছেন শিলচর সংবাদ। খবর পড়ছি আমি সুস্মিতা। কান্নাজড়িত কণ্ঠে মুখ্যমন্ত্রীর কাছে কাতর আবেদন এক ছোট্ট শিশুটির নাম ধরিত্রী ডেকা। দরং জেলার চিপাজা সমষ্টির বামন পথার এলাকায় তাদের বাড়ি। একটি দুরারোগ্য রোগে আক্রান্ত এই ছোট্ট মেয়েটি জন্মের 1 বছর বয়স থেকে সে এই কঠিন রোগের সঙ্গে লড়াই করে চলেছে। সমবয়সীদের সঙ্গে খেলাধুলা করার বয়সে তাকে লড়াই করতে হচ্ছে হাসপাতালের শয্যায়। শিশুটির মা জানান, প্রতি মাসে 2বার করে ইনজেকশন দিতে হয়, যার একটি ইনজেকশনের দাম 23,170 টাকা। ফলে প্রতি মাসে চিকিৎসার জন্য 50,000 টাকারও বেশি খরচ হয়। সন্তানের চিকিৎসার জন্য পরিবারের সব সঞ্চয় সম্পত্তি ও জমি বিক্রি করে এখন সম্পূর্ণ অসহায় হয়ে পড়েছে ধরিত্রী ডেকার পরিবার। অসমের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা এবং দরং উদালগুড়ির সাংসদ দিলীপ শইকিয়ার কাছে শিশুটির মা কাতর আবেদন জানিয়েছেন তাদের সন্তানের যথাযথ চিকিৎসার ব্যবস্থা করে এবং সমস্ত খরচ বহন করে যেন এই অসহায় পরিবারটিকে এই কঠিন পরিস্থিতি থেকে মুক্তি দেওয়া হয়। ব্যুরো রিপোর্ট, শিলচর সংবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী ধৰিত্ৰী ডেকা। মই শালবাৰী প্ৰাথমিক বিদ্যালয়ত পঢ়োঁ। মই খোজকাঢ়িব নোৱাৰোঁ, বিষ উঠিলে, আৰু মই সেইবোৰ বেলেগ ল'ৰা ছোৱালীৰ নিচিনা কৰি খেলিব নোৱাৰোঁ। ঘৰত মই অকল সোমাই থাকিব লাগে, বেলেগ একো কৰিব নোৱাৰোঁ। সদায় ঔষধ খাব লাগে। ঔষধ খালে মই সদায় বেজি ল'ব লাগে। মই ল'ৰা ছোৱালীৰ নিচিনাকৈ সদায় ৰবিবাৰে সেইব নোৱাৰোঁ। মোক সদায় ৰবিবাৰে গাটো বহুত বেয়া কৰি দিয়ে। মই নাকান্দিবা দেই, একো নাই। ডক্টৰে কৈছে কৰিব নোৱাৰোঁ বুলি। সেইকাৰণে মই আপোনাৰ ওচৰত সহায় বিচাৰি দিছোঁ। আপুনি অলপ সহায় কৰি দিব। হ'ব দিয়া দেই, নাকান্দিবা। হয়, নমস্কাৰ। মই বমন পথাৰ গাঁৱৰ নিবাসী হয়। মোৰ ছোৱালীজনী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে। 2016 চনৰ পৰাই বৰ্তমান আজি পৰ্যন্ত ছোৱালীজনী এই ৰোগতে আক্ৰান্ত হৈ আছে। মই বৰ্তমান GMCতে চিকিৎসা কৰি আছোঁ, আৰু মানে এতিয়া মই চিকিৎসা কৰিব নোৱাৰা হৈ পৰিছোঁ, কাৰণ ছোৱালীজনী এটা ইনজেকশ্যনৰ দামে তাই 23,186 টকা কৰি মাহত 2টাকৈ দিব লাগে। তাৰ উপৰিও তাইক ডেইলি মেডিচিন দিব লাগে, পেইন কিলাৰ দিব লাগে, নহ'লে তাই খোজকাঢ়িব নোৱাৰে আৰু বিষত উঠিব নোৱাৰে তাৰমানে। আৰু আমাৰ ইমানখিনি সামৰ্থ্য নাই, যিহেতু দেউতাক এজন দোকান দিয়ে, চব্জি দোকান দিয়ে দেউতাকে, গতিকে ইমানখিনি সামৰ্থ্য নাই। আমাৰ ঘৰত যি আছিলে মাটি বাৰী সকলো বিক্ৰী কৰিছোঁ তাইৰ নামতে, কিন্তু এতিয়া মানে উপায়বিহীন হয়। মই CM ছাৰৰ ওচৰতো মই কাষ চাপিছিলোঁ, আৰু তেওঁক মই লগ কৰিব নোৱাৰিলোঁ। 18 তাৰিখে মই বাজপেয়ী ভৱনত গৈছিলোঁ তেওঁক লগ কৰিব। তেতিয়া মই তেওঁক লগ কৰিব নোৱাৰিলোঁ। বহুত চেষ্টা কৰিলোঁ, কিন্তু লগ কৰিব নোৱাৰিলোঁ। তেওঁ প্ৰিয়জনক মই জনাইছিলোঁ এই বিষয়ত যে মই ছোৱালীজনী চিকিৎসা মই এটাই বাৰে আপোনালোকক অনুৰোধ কৰিছোঁ, মোক সাহায্য নালাগে। মোৰ ছোৱালীজনীৰ চিকিৎসাৰ বাবদ মই বাৰে বাৰে মই লগ কৰি আছোঁ, বা মোৰ ছোৱালীজনীৰ সঠিক চিকিৎসা পোৱা নাই তাৰমানে এতিয়ালৈকে, যিহেতু ইমানখিনি আমাৰ সক্ষম নাই। তাত মই চন্দ্ৰমোহন পাটোৱাৰী ছাৰক লগ পাইছিলোঁ। তেতিয়া চন্দ্ৰমোহন পাটোৱাৰী ছাৰে মোক অৱস্থাটো দেখি তেওঁ মোক সহায় কৰিলে, 2টা ইনজেকশ্যন দিলে। তেওঁ কৈছিলে যে GMCত যোৱা, মই প্ৰিন্সিপালক ফোন কৰি দিম, তেতিয়াহ'লে তোমাৰ চিকিৎসাটোৰ ব্যৱস্থা হৈ যাব। সেই অনুযায়ী মই গ'লোঁ GMCত, কিন্তু সেই অনুপাতে মই 2টা ইনজেকশ্যন পালোঁ। তাৰপিছত আৰু মোক GMCৰ মানে প্ৰিন্সিপালে ক'লে যে এতিয়া আৰু আমি দিব নোৱাৰিম, সেনেকৈ ক'লে। আৰু তেতিয়াৰ পৰা এতিয়া মই চিকিৎসা মানে বেজীটো দিব পৰা নাই। আৰু বাজপেয়ী ভৱনত যাই মই দিলীপ শইকীয়া ছাৰকো মই এই বিষয়ত লগ কৰিছিলোঁ যে মই ছোৱালীজনীৰ চিকিৎসাৰ সুবিধাটো কৰি দিয়ক। তেওঁৰ আগতো মই গোটেইখিনি কথাই কৈছিলোঁ। আজি 2016 চনৰ পৰাই মই এনেকুৱাকৈ ভুগি আছোঁ যে মই উপায়বিহীন হৈ পৰিছোঁ। ছোৱালীজনীৰ মুখলৈ চালে তাৰমানে মোৰ বহুত দুখ লাগি যায়, কাৰণ এতিয়া তাইৰ বয়স বৰ্তমান 10 বছৰ, কিন্তু এতিয়া 5-6 বছৰীয়া শিশুৰ দৰে হৈ আছে তাই যেতিয়া বিচনাত পৰি থাকে উঠিব নোৱাৰে। আজিও বৰ্তমান তাইক মই পেইন কিলাৰ দি কিনেহে লৈ আহিছোঁ। ৰেগুলাৰ পেইন কিলাৰ তাইক দি থাকিব লাগে। পেইন কিলাৰ নিদিলে তাই খোজকাঢ়িব নোৱাৰে, আৰু অইন ল'ৰা ছোৱালীৰ দৰে তাই খেলা ধূলা কৰিব বিচাৰে, কিন্তু পেইন কিলাৰটো নিদিলে তাই উঠিব নোৱাৰে। আৰু সদায় পেইন কিলাৰ দিয়াটো বেয়া, এইটো জানো, কিন্তু উপায় নাই। মানে শুই থকাটো বা বহি থকা তাই নিবিচাৰে, আৰু তাই স্কুলত বেলেগ ল'ৰা ছোৱালীৰ দৰে যাব মন যায়। এতিয়া তাই ক্লাছ 4ত পঢ়ি আছে,
তাই মানে এতিয়া কি ক'ম আৰু উপায় নাই। আপোনালোকৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই বাৰে বাৰে কাতৰ অনুৰোধ কৰিছো যে মোৰ ছোৱালীজনীৰ মুখলৈ চাই কিনে এইখিনি যেন সহায় কৰি দিয়ে। অইন ল'ৰা ছোৱালীক ইমান সহায় কৰে, ইমান নিউজত পাওক, সেইত পাওক, আমাৰ ছোৱালীজনীৰ মুখলৈকে অন্তত চাই কিনে যেন এইখিনি সহায় কৰি দিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, সাংসদ মহোদয়, বিধায়ক মহোদয়কো মই বহুতবাৰ লগ কৰিছো। গতিকে গোটেইখিনি মানুহে যেন মিলি কিনে মোৰ ছোৱালীজনীৰ উন্নত চিকিৎসাৰ বাবে আগবঢ়াই নিয়ে আৰু মই সাহায্য বিচাৰা, মোক সাহায্য নালাগে। আৰু মোক দিছে সাহায্য, যিখিনি পৰিমাণৰ সাহায্য দিছে সেই পৰিমাণত মই এটা বেজীও মই দিব নোৱাৰিম, যিহেতু এটা বেজীৰ দাম 23,186 টকা আৰু ডক্টৰে এইটোও কোৱা নাই যে কিমান দিনলৈকে দি থাকিব লাগিব। গতিকে মই উপায়বিহীন হৈ আজি আপোনালোকৰ ওচৰত কাতৰ অনুৰোধ হাত জোৰ কৰি কৈছো যাতে মোৰ ছোৱালীজনীৰ মুখলৈ চাই এইখিনি সহায় কৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। কওক। শ্ৰদ্ধাভাজন অসমবাসী ৰাইজ, মই দৰং জিলাৰ কোচবিহাৰ সন্থাৰ সভাপতি। আজি এটি বিশেষ কথাৰ বাবে আচলতে ইয়াত উপস্থিত হৈ এগৰাকী শিশুৰ বাবে এটি সহায় আৰু পৰিয়ালটিৰ মনোবল সুদৃঢ় কৰিবৰ কাৰণে উপস্থিত হৈছোঁ। এতিয়া মোৰ ওচৰত শিশুটো বহিয়ে আছে। বিগত 2016 চনৰ পৰাই এই শিশুটি এটি দুৰাৰোগ্য ৰোগত ভুগি আছে। গতিকে এই ৰোগটো প্ৰতিৰোধ কৰিবৰ কাৰণে বৰ্তমান তেওঁলোকৰ অৱস্থা ইমান বেয়াৰ ফালে গতি কৰিছে যিটো নেকি সম্ভৱ হোৱা নাই। আৰু এই ছোৱালীজনীক তেওঁলোকে এমাহত এটা বেজী দিবলগীয়া হয় আৰু দুটা দিবলগীয়া হয় বেজী। দুটা বেজীৰ দাম, এটাৰ দামে 23,000, প্ৰায় 23-24,000 টকা। গতিকে মই আপোনালোকৰ ওচৰত এটা কথাই অনুৰোধ জনাইছোঁ, আপোনালোকে অকণমান এই ছোৱালীজনীক সহায় কৰক, পৰিয়ালটিক সহায় কৰক আৰু লগতে আমাৰ সন্মানীয় সাংসদ মহোদয়, দৰং ওদালগুৰি লোকসভাৰ সাংসদ মহোদয় মাননীয় শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াদেৱ, আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপুনিও এই শিশুটোৰ ফালে চাব, এবাৰ ঘৰখনৰ ফালে চাব। আৰু অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনালোকক বিশেষভাৱে অনুৰোধ জনাইছোঁ যে এই শিশুটিৰ ভৱিষ্যতৰ কাৰণে বা তেওঁলোকৰ গোটেই পৰিয়ালটিৰ ভৱিষ্যতৰ কাৰণে আপোনালোকে যদি অকণমান সহায় কৰি দিয়ে তেতিয়াহ'লে পৰিয়ালটো বাচি যাব। গতিকে আমি খুবেই আশাবাদী